তো গাইজ ৱেলকাম টু মাই মিনি ব্লগ। তো গাইজ মই আজি বহুত দিনৰ পিছত ডাঙৰ ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজত। গাইজ মই আজি ব্লগটো বনোৱাৰ এইটোৱে উদ্দেশ্য, কাৰণ আজি ছ'চিয়েল মিডিয়াত এটা বস্তু বন্ধ হ'বলৈ গৈ আছে, যিটো হৈছে জুবিনদাৰ ন্যায়ৰ কথা। গাইজ মই যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে বেয়া পাব। আপোনালোকে আজিকালি কিহত ব্যস্ত হৈ আছে, কোনে কোনটো দলৰ পৰা গৈছে, কোনটো দলত জইন হৈছে আৰু কাক কিমান টকা দিছে, কাক কিমান পইচা দিব লাগে, কাক ভাড়াটো কম দিব লাগে, সেইটো আমি বিচাৰি থাকোঁ। কিন্তু আপোনালোকক যদি এটা কথাই মনত পেলাই দিওঁ, আপোনালোকৰ 19 ছেপ্টেম্বৰৰ দিনা কি হৈছিলে সেই ঘটনাটো আপোনালোকৰ মনত আছেনে? যদি আছে তেনেহ'লে কমেণ্ট বক্সত ক'ব আৰু বেয়া নাপাব। মই আজি ক'বলৈ গৈ আছোঁ, কাৰণ যেতিয়া নেকি জুবিনদাৰ মৃত্যু হৈছিলে তেতিয়া য'তে গৈছিলোঁ, দোকানতেই হওক বা গাড়ীতেই হওক বা সৰু ল'ৰা ছোৱালীৰ মুখতেই হওক বা স্কুলতেই হওক, জুবিনদাৰ মায়াবিনী গানটো বাজি আছিলে। কিন্তু আজিকালি যদি দেখোঁ তেনেহ'লে এটা বস্তুৱেই দেখোঁ, কাক কিমান ভাড়া দিব লাগে, কাক নিদিব লাগে, কোনে কোনটো দলৰ পৰা জইন হৈছে বা কোনটো দলৰ পৰা গুচি গৈছে, কাক কি টিকেট দিব, সেইটো মানে আমি দেখি থাকোঁ। কিন্তু গাইজ আপোনালোকে এটা কথা নাপাহৰিব, আমি এটা 19 ছেপ্টেম্বৰ দিনা আমাৰ কাৰণে ব্লেক ডে' আছিলে বুলি আপোনালোকেও গম পায়, আমিও গম পাওঁ। কিন্তু এই ব্লেক ডে' যদি আছিলে তেনেহ'লে আপোনালোকে আজিকালি এই বস্তুটো ছ'চিয়েল মিডিয়াত কিয় বন্ধ হ'বলৈ দিছে? গাইজ আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সেইসকলৰ মানুহৰ মাজত, যিসকলে নেকি আগতে জুবিনদাৰ কাৰণে, ন্যায়ৰ কাৰণে সিহঁতে মানে কিবা আন্দোলন কৰি আছিলে, কিবা ন্যায় দিবৰ কাৰণে মাত মাতি আছিলে। তো মই আজি ক'বলৈ খোজোঁ, সিহঁতক এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।